মোৰ অনুৰোধ থাকিব আপুনি আমাৰ মুছলিম বুদ্ধিজীৱীসকল লগ বহি পেলাই যদি অকণমান খুব ভাল হ'ব। সেইকাৰণে আমি আসসালামু আলাইকুম। লিগেল ফাইট চলি থাকিব, তাত আমি যেনেকৈ ছাপৰ্ট দিব লাগে আমি ছাপৰ্ট দি থাকিম। এণ্ড পেৰালেলি আমি যদি পাৰা যায় ৰেজিষ্ট্ৰেশ্যন পাৰ্টৰ চৰাই দিয়ক আমাক। এইখিনিকৈ মোৰ বক্তব্য ইয়াত সামৰণি। আজি আমাৰ যিটো মিটিং হ'ল আসাম মুছলিম মেৰিজ এক্ট যিটো অসম চৰকাৰে বাতিল কৰিব বিচাৰিছে, মই কেইদিন আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু মই কৈছিলোঁ যে আপুনি আমাৰ মুছলিম যিটো মেৰিজ এক্ট এইটো বাতিল নকৰিব। আপুনি তেওঁ কৈছে অহা বিধানসভাত বাতিল কৰি আছোঁ। সেইকাৰণে আমি অতি সোনকালে আমি আমচু জমিয়তে মিলি পেলাই আমি এটা মিটিং পাতিছিলোঁ আজি আমাৰ অসমৰ অধিবক্তাসকল লৈ, মুছলিম অধিবক্তা আৰু আমাৰ ওলামাসকল লৈ পেলাই। আৰু আমাৰ এইটো চিন্তাধাৰা আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈ আছোঁ যে আপুনি যিবিলাক মুছলমানৰ আমাৰ ৰীতি ৰিৱাজ আছে, মুছলিম বিবাহ হওক, বহু বিবাহ হওক, আপুনি আইন বাতিল কৰাৰ আগতে আমাৰ লগত বহি পেলাই আপুনি এটা পৰামৰ্শ লওক আমাক। পিছত আপুনি যি কৰিব লাগে আমি আপোনাক আমাৰ কোন কাৰণত বহু বিবাহ আহিল, কোন কাৰণত আপোনাৰ মুছলিম কাজি আহিল, আপোনাৰ ইণ্ডিয়ান 1935 এক্টত কিয় এইবিলাক আহিল, এইবিলাক চব আপোনাৰ সন্মুখত আমি ওলামাসকল বহি দাঙি ধৰিম আপোনাৰ সন্মুখত, তেতিয়া বুজি পাব। সেইকাৰণে আজি আমি মিটিং পাতিছোঁ। লগতে আমি এটা মেমৰেণ্ডাম আজি বুদ্ধিজীৱীসকল বহি পেলাই আমি এটা মেমৰেণ্ডাম বনাই পেলাই আপোনাৰ ৰাজ্যপালক এটা মেমৰেণ্ডাম দিম, লগতে আমি মুখ্যমন্ত্ৰী ডাঙৰ এটা মেমৰেণ্ডাম দিম। চাওক, আজি আমি জমিয়ত উলামায়ে হিন্দ আমচু যৌথভাৱে এখন নাগৰিক সভাৰ আয়োজন কৰিছোঁ, চিন্তন বৈঠক নামেৰে। আমি ইয়াত বিভিন্ন অধিবক্তা, ইছলামিক স্কলাৰ, মুফতি যিমান আছে আমাৰ ধৰ্মীয় গুৰু তেওঁলোকক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলে আহিছিল। আপোনালোকে জানে যে বিবাহ আৰু বিচ্ছেদ আইন 1935 চন চৰকাৰে যি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াক আমি তীব্ৰভাৱে বিৰোধিতা কৰি আহিছোঁ। আমি এই আইনখনে আমাৰ ইছলামিক ৰীতি নীতি ৰিবাজ আদি সুৰক্ষিত কৰি ৰাখিছিল। আমাৰ চৰিয়া ল যিখিনি আছে সেইখিনিক আমাক সুৰক্ষিত কৰিছিল। ইছলামে সেইখিনি ৰীতি নীতি মতে আমাৰ বিবাহ বিচ্ছেদ এইবিলাক চলি আছে। কিন্তু চৰকাৰে আচলতে তেওঁলোকৰ ৰাজনৈতিক এজেণ্ডা পূৰণ কৰিবৰ কাৰণে আচলতে আমাৰ ওপৰত যি ধৰণে এইটো বন্ধ কৰাৰ যদি চলিত চেষ্টা কৰিছে, ইয়াৰ ওপৰত আমি আজি কৈছোঁ যে এইটো আইন বাহাল ৰাখিব লাগে। আৰু এই সম্বন্ধে আমাৰ লিগেল এডভাইজাৰী টীমৰ লগত এটা আমি কোঅৰ্ডিনেশ্যন কমিটি বনাইছোঁ আৰু এই কমিটিখনে আলোচনা কৰি পৰৱৰ্তী পদক্ষেপ হিচাপে যাতে আইনটো বাহাল থাকে, ইছলামিক সকলো ৰীতি নীতি যাতে আমাৰ বিবাহ কাজি বা আমাৰ বিবাহ বিচ্ছেদ এইবিলাক হয়, গতিকে এইখিনি কথা আলোচনা কৰিবৰ কাৰণে লিখিত আকাৰে অসমৰ মাননীয় ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি এইখিনি কথা অৱগত কৰিম। আৰু প্ৰয়োজনত আমি জিলাই আমি ইয়াৰ সজাগতাও আনিম আৰু প্ৰয়োজনত আমি লিগেল ছাইডতো যদি যাব লগা আছে, ইতিমধ্যে কিছুমান ক্ষেত্ৰত লিগেল ছাইডত আইনগত য'ত চলি আছে সেইখিনিতো আমাৰ সহযোগিতা থাকিব। আৰু পৰৱৰ্তী পৰ্যায়তো যদি চৰকাৰে যদি আক্ৰমণমূলকভাৱে ইছলামৰ ৰীতি নীতিবিলাক যদি একেবাৰে ধ্বংস কৰাৰ ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হয়, আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচীৰ লগতে আইনগত যুঁজ আমি চলাই যাম।